নমস্কাৰ আজি নহয় একচুৱেলি যোৱাকালি যে গুৱাহাটীৰ আৰ্যনগৰত ভাং ব্যৱসায় উৎখাতক লৈ ভৰণমুখৰ সমাজকৰ্মী জিতেন্দ্ৰ হালৈ লগতে পিপুলছ নৰ্থ ইষ্ট নিউজ পৰ্টেলৰ দুজন সাংবাদিকক বহিৰাগত হিন্দীভাষী লোকে আক্ৰমণ কৰালৈ আৰু অসমীয়াক গো-ভয়ক ধ্বনি দিয়াক লৈ সমগ্ৰ অসমত প্ৰতিবাদ চলি আছে। আছু, অসমীয়া যুৱ মঞ্চ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল তথা আন সৰুবৰ সকলো দল সংগঠনেই এই খিলঞ্জীয়াৰ ওপৰত খুদ গুৱাহাটীৰ মাজমজিয়াত খিলঞ্জীয়াৰ ওপৰত কৰা আক্ৰমণ আৰু অসমীয়া গো-বেক ধ্বনি দিয়াক লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। ইতিমধ্যে পুলিচ থানাতো এই বহিৰাগত হিন্দীভাষী লোকসকলৰ ওপৰত কেছ ৰেজিষ্টাৰ হৈছে। দ্বিতীয়তে চৰকাৰকো তেওঁলোকে এই বিভিন্ন দল সংগঠনে অনুৰোধ কৰিছে যাতে এই আমাৰ খিলঞ্জীয়া অসমীয়া লোকসকলৰ ওপৰত বহিৰাগত হিন্দীভাষী বিহাৰীয়ে হওক বা আনসকলেই হওক যি এই মাৰপিট কৰিছে বা যি অসমীয়া গো-বেক ধ্বনি দিছে তাৰ ওপৰত উচিত বিচাৰ হ'ব লাগে, নহ'লে এই প্ৰতিবাদ আৰু প্ৰবল হ'ব বুলি তেওঁলোকে কৈছে। কিন্তু প্ৰতিবাদ কৰি কি লাভ আছে? ইয়াৰ বাবে কোন দায়ী? আমি অসমীয়াসকল নিজেই দায়ী নহয় জানো? যোৱা বছৰো কাৰ্বি আংলঙৰ খেৰণিত কাৰ্বি ভূমিপুত্ৰসকলৰ নিজৰ মাটিতে বহিৰাগত বিহাৰীসকলে কাৰ্বি গো-বেক চাইনিজ গো-বেক ধ্বনি দিছিলে। তেতিয়া আমি কি কৰিছিলোঁ? সেই কথাটো আমি পাহৰি যোৱা নাই। তেতিয়া আমি সকলো মিলি কৰি কাৰ্বিসকলৰ হৈ মাত মাতিছিলোঁনে? এই দল সংগঠন বিভিন্ন সকল তেতিয়া কিমান প্ৰতিবাদ কৰিছিলে? আৰু এই যে আজি যে এই প্ৰতিবাদ কৰিছে, ইয়াৰ বাবে দায়ী কোন? অসমৰ মজিয়াত বৰপীয়া এই বহিৰাগত হিন্দীভাষী লোকসকলক বিহাৰীয়ে হওক, মাৰোৱাৰীয়ে হওক বা অন্যসকলেই হওক বৰপীয়া কোনে পাৰি দিছে? আমি নিজে নহয় জানো? এতিয়া আমাৰ আৱেগ কিয় ইমান উঠলি উঠিছে? আমাৰ অসমীয়াসকলে দুদিনমান এনেকেই ধান খেৰৰ জুইৰ দৰে প্ৰতিবাদ কৰিব। তাৰ পাছত কি কৰিব? লাহে লাহে এই বিভিন্ন দল সংগঠনে তেওঁলোকৰ মূৰীয়াসকলৰ লগত কথা পাতি মিটমাট কৰি সকলো সমাধান কৰি থ'ব। আমিতো বছৰ বছৰ তাকেই দেখি আহিছোঁ। এতিয়া প্ৰতিবাদ কৰি কি লাভ তেতিয়াহ'লে? আজি বহিৰাগত বিহাৰী, মাৰোৱাৰী বা অন্যান্যসকল বা বাংলাদেশী মিয়াসকলে অসমত গোজেই গজালি যে মেলিছে তাৰ মূলতে দায়ী কোন? আমি নিজে নহয় জানো? আমি অসমীয়াসকলে কি কৰোঁ? আপুনি ফেঞ্চি বজাৰলৈ যাওক, তাত বিহাৰী, মাৰোৱাৰী, বেংগলীয়ে গোটেই ফেঞ্চি বজাৰখন ভৰি আছে। আমাৰ অসমীয়াসকলে কি কৰিছে? তাত অসমীয়াকেইটাই ফুচকা বিকেগৈ, তামোলৰ দোকান দিয়ে। আৰু আমি লণ্ড্ৰীৰ দোকানখন হওক, তাৰপৰা চুলি কটা নাপিতজন হওক বা কি কয় গাঁৱত লেপ তুলি বনোৱা তুলিঅলাকেইটা হওক, মাটি খটাকেইটা হওক, শাক পাচলিৰ বজাৰৰ কথা কি ক'ব? আপুনি ব্ৰহ্মপুত্ৰ বজাৰলৈ যাওক, পামহি যাওক, চবতেচোন বিদেশী মিয়াসকলে অধিকাৰ কৰি দিছে। আৰু আমি কি কৰোঁ? আমি তাত মাত্ৰ মোনাটোলৈ বজাৰ কৰিবলৈ যাওঁ। আমাৰ অসমৰ পথাৰবোৰলৈ চাওক, আজিকালি এই দাৱনী বণীসকল অসমীয়া হয়নে? চব মিয়াসকলে আহি অধিকাৰ কৰি লৈছে। তেতিয়াহ'লে ঘৰৰ কাম কৰা, পকা ঘৰ বনোৱা মিস্ত্ৰীকেইটা হওক, সেইকেইটা আমি অসমীয়াকেইটা লগোৱাতকৈ মিয়াকেইটাক লগাবলৈ বেছি ভাল পাওঁ। কিন্তু তাৰ বাবে দায়ী কোন? কিয় আমি অসমীয়াই আজিকালি অসমীয়া মানুহখিনি ঘৰটোৱে হওক বা পথাৰৰ মাটিকেইটাত কাম কৰা মানুহখিনিয়ে মিয়াক কিয় দিছোঁ? কাৰণ অসমীয়াসকল এলেহুৱা, ধূত, নিকম্বা।
তেওঁলোকে টকা চিনি পায় তেওঁলোকে টকাকেইটা অনাৰ পাছত আগধন লোৱাৰ পাছত কাম কৰিবলৈ নাযায় আপুনি পইচাকেইটা দিয়াৰ পাছত তেওঁলোক ৰজা হৈ পৰে আৰু তেতিয়া আমি পইচা দিয়াখিনি প্ৰজা হৈ পৰোঁ কিন্তু এই মিয়াসকল তেনেকুৱা নহয় বা এতিয়া আমি বহিৰাগত হিন্দী ভাষীসকলক যদি আজি আমাৰ তাৰপৰা গুচি যায় তেতিয়াহ'লে আমাৰ চেলুনখনৰ কি গতি হ'ব লণ্ড্ৰীকেইটাৰ কি হ'ব বা ফেঞ্চি বজাৰখন কি হ'ব সেই কথা ভাবিছেনে কোনোবাই সেই কামবোৰ অসমীয়াসকলে কামবোৰ কৰিবলৈ আগবাঢ়ি আহিবনে ঈদটো আহক আপুনি ঈদ আহিলে দেখিব অসমৰ গলি অলি গলি ক'তো গুৱাহাটী বজাৰখন ক'তো আপুনি মাছ এটা কিনিবলৈ নাপায় মাংস অকণ খাবলৈ নাপায় সেইবোৰে কি বুজায় শাক পাচলি এটা নাপায় সেইবোৰে কি বুজাইছে অসমীয়াই নিজৰ সকলো কৰ্ম বহিৰাগত বা বিদেশী মিয়াসকলৰ হাতত এৰি দিছে আৰু তাৰ ফল এয়া হৈছে সেইকাৰণে অসমীয়া ভূমিপুত্ৰসকলৰ ওপৰত লাহে লাহে বহিৰাগতসকলৰ অত্যাচাৰ বাঢ়িব এয়া মাত্ৰ আৰম্ভণিহে আমাৰ চৰকাৰখনেও অসমীয়াসকলৰ সুৰক্ষাক লৈ অসমীয়াৰ অকণো চিন্তা নকৰে অসমত ইতিমধ্যে বিজেপি চৰকাৰখনে দুজনকৈ বিহাৰী সম্প্ৰদায়ৰ লোকক বিধায়ক হিচাপে অসমৰ বিধানসভাৰ মজিয়ালৈ লৈ গৈছে খুদ গুৱাহাটী সমষ্টিত যোৱাবাৰ সেয়া 2026 চনৰ বিধানসভাত আমি দেখিছোঁ যে কি কয় বিহাৰী এগৰাকীহে অসমৰ জনসাধাৰণে নিৰ্বাচন কৰি পঠাইছে বিধানসভালৈ কুংকি চৌধুৰীৰ দৰে এগৰাকী নৱাগত শিক্ষিত ছোৱালীক কিন্তু কোনো বিধানসভালৈ নিৰ্বাচন কৰি নপঠালে তাৰ সলনি তাৰ ওপৰত বিভিন্ন বদনামেৰে নিউজ লাইভৰ পৰা আৰম্ভ কৰি পেপাৰ পত্ৰই সকলোবিলাকে তাইৰ বদনামহে গোৱা দেখা গ'ল তেতিয়াহ'লে এতিয়া আমি কিয় চিঞৰিছোঁ আজি এই অৱস্থাৰ বাবে অকল আমি জনসাধাৰণৰ লগতে আমাৰ বৰ্তমানৰ চৰকাৰখন বিভিন্ন দল সংগঠন সমাজ মাধ্যম সকলোৱে দায়ী এতিয়াও সময় আছে এতিয়া যদি অসমীয়াসকলে নিজক ভালদৰে চিনি নাপায় তেতিয়াহ'লে ভৱিষ্যতে ইয়াতকৈ আৰু ভয়ংকৰ পৰিস্থিতি হ'ব গতিকে সময় থাকোঁতেই আমাৰ অসমীয়াসকলে নিজৰ কৰ্ম নিজৰ মাটি নিজৰ ভেটি সকলো নিজৰ হাতলৈ যাতে আনে দল সংগঠন বাদ দি চান্দা তোলা বাদ দি নিজৰ যুৱক যুৱতীসকলক অসমীয়া যুৱক যুৱতীসকলক সকলো ফালৰ পৰা কৰ্মক্ষম কৰি যদি তুলিব নোৱাৰে তেতিয়াহ'লে এদিন অসমত যে অসমীয়া একেবাৰে নোহোৱা হৈ যাব সেয়া কিন্তু নিশ্চিন্ত সেই কথা আমি সকলোৱে বুজা উচিত অকল আমিয়ে নহয় জনসাধাৰণেই নহয় চৰকাৰেও বিভিন্ন দল সংগঠনবোৰেও প্ৰতিবাদ কৰাৰ সলনি কেনেকৈ অসমীয়া জাতিটোক কৰ্মমুখী কৰি তুলিব পাৰি সেই কথাহে চিন্তা কৰিব লাগে নমস্কাৰ